নমস্কাৰ বন্ধুসকল, মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমাৰ নতুন অৰ্ডাৰ আহিছে তিনিচুকীয়াৰ ফেলবাৰীৰ পৰা আৰু আমি সকলো এতিয়া ওলাই ৰেডি হৈছোঁ আমাৰ নতুন অৰ্ডাৰটোৰ কাৰণে। আৰু এতিয়া বৰ্তমান আমাৰ গাড়ীৰ খুঁটাখিনি লোডিং কৰি থকা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান গাড়ী লৈ খুঁটাবিলাক কঢ়িয়াই থকা হৈছে। আমাৰ বুবুদা আপোনালোকে দেখিবলৈ পাইছে একদম ধুনীয়া গাগলছ লগাই লৈছে। আৰু এইফালে তামুলী, এইফালে আমাৰ দিনকাই আহিছে আৰু অনন্তদা। ব'লক মই গাড়ীৰ ওচৰলৈ আপোনালোকক লৈ গৈছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ খুঁটাটো গাড়ীত লোডিং কৰি আছে। গাড়ীত আছে আমাৰ ৰাজু আৰু এইফালে আমাৰ দুদুমীয়া দা, এইফালে আমাৰ দুদুমীয়া দা আছে। এইফালে দেখিব পালে গোটেইখিনি লগ লাগি এতিয়া আমাৰ বৰ্তমান গাড়ীত খুঁটাখিনি লোড কৰি দিলে। আজি আমি দুখন গাড়ী লৈছোঁ। এইখন গাড়ীত এতিয়া বৰ্তমান খুঁটা লোড কৰি থকা হৈছে আৰু এখন আছে আমাৰ আগত, এইখন দেখিবলৈ পাইছে আপোনালোকে। এইখনত এতিয়া খুঁটাখিনি লোড কৰি হৈ গ'ল। এয়া দেখিবলৈ পাইছে আমাৰ ইয়াত খুঁটাখিনি লোডিং কৰি হৈ গ'ল আৰু এতিয়া আমি দুইখন গাড়ীতে লোড কৰি হোৱাৰ পাছতে আমি কৰ্মস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিম। আপোনালোকে দেখিবলৈ পালে আমাৰ এতিয়া বৰ্তমান দুখনকৈ গাড়ী লোডিং কৰি থকা হৈছে আৰু লোডিং কৰি হোৱাৰ পাছতে আমি কৰ্মস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ভিডিঅ'টো আপোনালোকক শেষলৈকে দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আপোনালোকে কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আমি এতিয়া আহি আছোঁ বৰ্তমান আমাৰ কামৰ কাৰণে লক্ষ্যস্থানলৈ বুলি। আৰু মোৰ লগত আহিছে আপোনালোকে দেখিবলৈ পাইছে এইফালে আমাৰ জয়ন্ত দা আৰু এইফালে আমাৰ ৰাজু আহিছে লগত। আমি তিনিটা এতিয়া বৰ্তমান কেবিনত আছোঁ। মই গাড়ী চলাই আছোঁ। তো এতিয়া পিছফালে আৰু কেইজনমান আছে, দেখাব পৰা নাই। তো আমি গৈ আছোঁ এতিয়া কৰ্মস্থানত, আকৌ লগ পাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক ৰাস্তাৰ অকণমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম, যিহেতু ৰাস্তা কিনাৰে কিনাৰে বহুতো মদাৰ ফুল ফুলি আছে। দেখিবলৈ বহুত সুন্দৰ লাগিছে ৰাস্তা পদূলিবিলাক। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আমি এতিয়া আহি পাই গ'লোহি আমাৰ কৰ্মস্থান আৰু আমি কোনডোখৰত আজি কাম কৰিম আপোনালোকক জেগাডোখৰ অকণমান দেখাই দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে এই এইডোখৰত আজি আমি ৰেডিমেড বাউণ্ডেৰী ৱাল মাৰিবলৈ বুলি আহিছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ গাড়ীৰ পৰা এতিয়া বস্তু নমাই থকা হৈছে। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া গাড়ীৰ পৰা খুঁটাখিনি আনলোড কৰি থকা হৈছে। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ দিনকাই, বুবুদা, জয়ন্ত দা আৰু অনন্ত দা, ইহঁতে চাৰিটাই এতিয়া বৰ্তমান খুঁটাখিনি গাড়ীৰ পৰা আনলোড কৰি আছে। আৰু আমাৰ গাড়ীত আছে এতিয়া বৰ্তমান তামুলী, এই খুঁটাখিনি অলপ ধৰিবলৈ সহায় কৰি দিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি খুঁটাখিনি আনলোড কৰি আমি কাম আৰম্ভ কৰি দিম। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান প্ৰথম খুঁটাটো পুতিবলৈ লোৱা হৈছে। আৰু এইটো আমাৰ এতিয়া খুঁটাটো ভৰাই লোৱা হ'ল প্ৰথম, আৰু ইয়াত মালিকে নিয়ম কৰিব। আৰু এইফালে আমাৰ এতিয়া বৰ্তমান দেৱদাই খানা বনাই আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ চিকেন পূৰা উতলি আছে। এইফালে আমাৰ দেৱদা পূৰা খানা বনোৱাত ব্যস্ত। এয়া আমাৰ প্ৰথম খুঁটাটো পুতিবলৈ লোৱা হৈছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰাজু, অনন্ত দা, এইফালে বুবুদা, নালিয়া, দিনৰ, ইহঁতি গোটেইখিনি লগ লাগি এতিয়া বৰ্তমান প্ৰথম খুঁটাটো পুতিবলৈ লোৱা হৈছে। দিনকাই মিউজিক দিছে নি? ডাল বজাইছে।
পানী অলপ লৈ আহিব। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পালে আমাৰ এতিয়া বৰ্তমান গাঁতখিনি খানি খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিয়া হ'ল। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ তামুলী আৰু ৰাজু, এহেঁতেকেইটা এতিয়া বৰ্তমান গাঁতত লাগি আছে খুঁটা পুতিবৰ কাৰণে। আৰু এইফালে আমাৰ দেখিবলৈ পাইছে তামোল খাই আছে এজন, আৰু এইফালে অনন্দা, এই আমাৰ জন্দা আছে লগত। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি খুঁটা আমাৰ বৰ্তমান পুতা হৈ গ'ল। এতিয়া আমাৰ এটা ছাইডৰ খুঁটাখিনি পুতি কমপ্লিট হৈ গ'ল, আৰু এতিয়া দুটা ছাইডৰ খুঁটা পুতিবলৈ বাকী আছে। এইটো ছাইড আপোনাৰ পেট্ৰল ডিপুৰ ফ্ৰণ্ট ছাইড হ'ব, আৰু এই দুটা ছাইড এতিয়া বৰ্তমান খুঁটা পুতিবলৈ বাকী আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই খুঁটাখিনি পুতি সম্পূৰ্ণ হোৱাৰ পাছত আকৌ এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আমাৰ অনন্দদা গাঁতৰ পৰা মাটি উঠাই আছে, আৰু এইফালে আমাৰ নালিয়া গাঁত খানি আছে, ৰাজুও আছে, ৰাজুৱে চাই আছে, আৰু আমাৰ তামুলীয়ে কঁকালৰ হাতখন দি ৰখি আছে। আৰু আমাৰ এইফালে দুদুদাই পূৰা খুঁটা গুৰি মিলাই আছে, আৰু খুঁটাখিনি পূৰা ধুনীয়াকৈ এনেকৈ লেবুলত গৈছে। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান তিনিচুকীয়া কাকজানত যিখন ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম আমি কৰি আছিলোঁ, তাৰ এতিয়া বৰ্তমান এটা ছাইডৰ খুঁটাখিনি পুতি সম্পূৰ্ণ হৈছে। আৰু আপোনালোকে চাওকচোন খুঁটাখিনি পুতাৰ পিছত দেখিবলৈ কিমান সুন্দৰ লাগিছে। আৰু এটা ছাইডৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিয়া হ'ল। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ জয়ন্তদাই এতিয়া বৰ্তমান খুঁটা গুৰিটো ঢালাই দি আছে। আৰু এইফালে আমাৰ নালিয়া দেখিবলৈ পাইছে, নালিয়া খুঁটা গুৰিটো ঢালাই দিবৰ কাৰণে ফাৰ্মা লগাই আছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ
কৌশিক আৰু তামুলী ইহঁতে তিনিটা এতিয়া বৰ্তমান খুঁটাটো পুতি আছে আৰু খুঁটা গুৰি মছলা জাম দি আছে। এফালে আমাৰ তামুলী কিবা ক'বা নি তামুলী? গৰমত লাগি আজি গৰম কেনেকুৱা পাইছা? এনেকুৱা গৰম উপায় নাই, উপায় নাইকিয়া গৰম পাইছে আজি বোলে তামুলীয়ে। আজি তামুলীয়ে উপায় নাইকিয়া গৰম পাইছে। আৰু আমাৰ কৌশিকে কেনেকুৱা গৰম পাইছা? গৰম কেনেকুৱা পাইছা? ফাটি গৈছে আৰু এয়া ফাটিয়ে গৈছে গৰমত। ৰাজু গৰমত ভালে লাগিছে। আজি গৰমত ভালে লাগিছে আৰু গৰমৰ বতৰ এইফালে ৰ'দ দেখিবলৈ পাইছে আপোনালোকে। এইটো এটা পেট্ৰল ডিপু বহাইছে দাদাই আৰু পেট্ৰল ডিপুত এটা আমাৰ ৰেডিমেড বাউণ্ডৰী ৱালৰ লগাবলৈ লৈছে। তো এতিয়া আমি ৰেডিমেড ৱালখন লগাই লওঁ, তাৰপিছত ইয়াত এটা ধুনীয়া পেট্ৰল ডিপু হ'ব। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া বৰ্তমান ৰাতি হ'ল আৰু আমাৰ ৰাতিও কাম চলি আছে। আৰু এইফালে আমাৰ খুঁটাখিনি আজি কমপ্লিট কৰি যাম বুলি ভাবিছোঁ। আৰু এইফালে আপোনালোকে দেখিছে আমাৰ লাইটৰ ব্যৱস্থা কৰি লোৱা হৈছে। এয়া আমাৰ লাইট লগাই লোৱা হৈছে। আজি যিমান দেৰি হ'লেও আজি খুঁটাখিনি কমপ্লিট কৰি দিম বুলি কৈছে। আজি খুঁটাখিনি কমপ্লিট হোৱাৰ পাছতে আমি নেক্সট প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে আমি তিনিচুকীয়া কাকজানত যিখন ৰেডিমেড বাউণ্ডৰী ৱালৰ কাম কৰি আছিলোঁ তাৰ এতিয়া বৰ্তমান প্লেটখিনি লগাই থকা হৈছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ প্লেটখন লগাই থকা হৈছে। এইফালে দেখিবলৈ পাইছে জয়ন্ত দা, দিনকাই, তামুলী, কৌশিক ইহঁতি চাৰিটাই লগ লাগি এতিয়া বৰ্তমান প্লেটখন লগাই আছে। আৰু এইখন 3 নম্বৰ প্লেটখন লগাই দিলে আপোনালোকে দেখিবলৈ পালে এয়া আমাৰ প্লেটখন লগাই দিয়া হ'ল। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ এতিয়া 3খনকৈ প্লেট লগোৱা সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াৰ ফিনিচিঙৰ কাম বাকী আছে। গোটেই বাউণ্ডৰীটোত আমি প্লেটখিনি প্ৰথমে লগাই লওঁ, তাৰ পাছতে আমি ফিনিচিঙৰ কাম আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই প্লেটখিনি লগাই হোৱাৰ পাছত আকৌ এবাৰ আপোনালোকক দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কমপ্লিট হোৱাৰ পিছত ফিনিচিং মৰা ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰেডিমেড বাউণ্ডৰী ৱালৰ প্লেটখিনি লগাই সম্পূৰ্ণ হৈ গ'ল। আৰু এইফালে মই আপোনালোকক দেখাই দিছোঁ প্লেটখিনি লগাই হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো এটা যিহেতু পেট্ৰল ডিপু হ'ব, সেইকাৰণে এইটো পিলাৰকেইটা দেখিবলৈ পাইছে। এই পিলাৰকেইটাৰ ওপৰলৈকে সমানলৈকে মানে ইয়াত মাটি সোমাব আৰু ইয়াত তলটো ফ্ল'ৰিং কৰা হ'ব। সেইকাৰণে আমি অলপ লেবুল মাৰি মাটিটো সমান লেভেলত ৰাখি দিলোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্লেটখিনি লগাই সম্পূৰ্ণ হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মই প্লেটখিনি লগাই সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ প্লেটখিনি ফিনিচিং মৰা হ'ব। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডৰী ৱালখনৰ ফিনিচিঙৰ কাম সম্পূৰ্ণ হৈ গ'ল। আৰু মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ৰেডিমেড বাউণ্ডৰী ৱালখন ফিনিচিং মৰাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। তো আপোনালোকে ভিডিঅ'টো এবাৰ চাওকচোন। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান ৰেডিমেড ৱালখনৰ ফিনিচিঙৰ কাম হোৱাৰ পাছত দেখিবলৈ কিমান সুন্দৰ লাগিছে। আৰু এতিয়া যিহেতু ৰাতি 1টা বাজিছে আৰু আমাৰ আজি ফিনিচিং হোৱাৰ বাবে অলপ দেৰি হৈ গ'ল।
আৰু মই আপোনালোকক ভালকৈ এবাৰ দেখাই দিছোঁ আমাৰ ফিনিচিং হোৱাৰ পাছত বাউণ্ডেৰী ৱালখন দেখিবলৈ কেনেকুৱা লাগিছে। তো আপোনালোকে চাওকচোন, এইফালে আমাৰ এটা ছাইড এতিয়া বৰ্তমান এইফালে দেখিবলৈ পাইছে, আৰু এইফালে এইটো এটা বৰ্তমান তেল ডিপু বহিছে, দাদাই তেল ডিপু বহাইছে, আৰু তেল ডিপুত আমাৰ ৰেডিমেড বাউণ্ডেৰী ৱাল লগাইছে। আৰু মই আপোনালোকক অলপ দেখাই দিছোঁ আমাৰ বাউণ্ডেৰী ৱালখন মৰাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ ৰেডিমেড বাউণ্ডেৰী ৱাল। আৰু মই আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে। বন্ধুসকল, মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।